পরাগ কুমার দাস সাংবাদিকতা বঁটা 2026 নির্ভীক কলমৰ সৈনিক শ্ৰীযুত হাইদৰ হুছেইন ডাঙৰীয়াৰ পৰকবলৈছে। এই মহান অসমৰ সংবাদ জগতৰ আপোচহীন যাত্ৰাৰ আপুনি এক উজ্জ্বল নক্ষত্ৰ। আপোনাৰ নিৰৱচ্ছিন্ন বৌদ্ধিক সাধনা আৰু সত্যৰ প্ৰতি থকা অটল দায়বদ্ধতাই অসমীয়া জাতীয় জীৱনক যিদৰে সমৃদ্ধ কৰিছে তাৰ কোনো তুলনা নাই। সুদীৰ্ঘ 5টা দশক ধৰি আপুনি কেৱল এজন সম্পাদক বা সাংবাদিক হিচাপেই নহয়, বৰঞ্চ এগৰাকী সমাজ বিক্ষোভ হিচাপেও আমাৰ মাজত দণ্ডায়মান হৈ আছে। এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বতন্ত্ৰ প্ৰহৰী নতুন প্ৰভাতৰ পৰা আৰম্ভ কৰি অসমীয়া প্ৰতিদিনলৈকে আপোনাৰ যি সুদীৰ্ঘ সাংবাদিকতাৰ যাত্ৰা, এয়া অসমৰ সংবাদ ক্ষেত্ৰখনৰ এক অবিচ্ছেদ্য অংগ। নিৰ্ধাৰিত কণ্ঠস্বৰ হৈ পৰাগ কুমাৰ দাসৰ দৰে সতীৰ্থৰ সৈতে আপুনি যি সাহসেৰে চৰকাৰী মেৰপাক আৰু অন্যাৰ বিৰুদ্ধে থিয় দিছিল, এয়া আজিও নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ আহিছে। আপোনাৰ তীক্ষ্ণ ধীশক্তি আৰু প্ৰতিষ্ঠান বিৰোধী কলমে নেতৃত্ব সমাজক বাৰে বাৰে জাগ্ৰত কৰি আহিছে। এই ভাষাৰ সাধক অসমীয়া ভাষাৰ স্বকীয়তা আৰু থলুৱা শব্দৰ সঠিক প্ৰয়োগেৰে আপুনি যি এক অনন্য গদ্য শৈলীৰ সৃষ্টি কৰিছে, সেই ভাষাটোক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। এজন সুবক্তা হিচাপে বিশ্বৰ বিভিন্ন মঞ্চলৈ অসমক আগুৱাই লৈ যোৱাৰ লগতে শৈক্ষিক আৰু সামাজিক উন্নয়নৰ দিশতো আপোনাৰ অৱদান অতুলনীয়। বৰণ্য 2026 বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাৰে আপোনাক সন্মানিত কৰিবলৈ পাই আমি গৌৰৱান্বিত বোধ কৰিছোঁ। এয়া কেৱল মাত্ৰ এটা বঁটা নহয়, এয়া হ'ল সত্যৰ সপক্ষে আৰু অন্যায়ৰ বিৰুদ্ধে আপুনি চলাই যোৱা বৌদ্ধিক যুদ্ধৰ এক কৃতজ্ঞ স্বীকৃতি। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ এই বিশেষ দিনটোত আমি আপোনাক আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ হৈ মনোৰম গগৈ, ধৈৰ্য হাজৰিকা, বেদব্ৰত বৰা, কিশোৰ ভট্টাচাৰ্য, উৎপল তালুকদাৰ। তাৰিখ 17 মে 2026 দেওবাৰ, গুৱাহাটী প্ৰেছ ক্লাব, গুৱাহাটী। এইখন আমি এতিয়া স্বতন্ত্ৰ ৰাজগুৰু ডাঙৰীয়াক